প্ৰচণ্ড খৰাঙে দেখা দিছে আৰু এই খৰাঙৰ কবলত পৰিছে জামুগুৰিহাটো আৰু এই জামুগুৰিহাটত এতিয়া খৰাঙৰ কবলত ৰাজ্যৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে কিয়নো ভৰ বাৰিষাৰ পথাৰত এতিয়া খেতি কৰিবৰ কাৰণে জামুগুৰিহাটৰ পথাৰতো এতিয়া পৰ্যাপ্ত পানী নাই, যাৰ কাৰণে কৃষকসকলৰ অৱস্থা হাহাকাৰ হৈ পৰিছে। মোৰ বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ নন্দিকেশ্বৰত আৰু মোৰ সহযোগী আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে। এইখন হৈছে নন্দিকেশ্বৰৰ এখন পথাৰ আৰু আপোনালোকে নিশ্চিতভাৱে দেখিছে এই পথাৰত এতিয়া যিটো সময় ভৰ বাৰিষা পানীয়ে উপচি থাকিব লাগিছিল ইয়াত এতিয়া পানী নাই, যাৰ বাবে কৃষকসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। আটাইতকৈ দুখজনক কথা যে বৃহত্তৰ নদুৱাৰা অঞ্চলৰ যি কৃষক ৰাইজ সেই কৃষক ৰাইজসকলক পানী যোগান দিয়াৰ বাবে অসম অৰুণাচল সীমান্তৰ চিউচাত যি বৰদিকৰাই জলসিঞ্চন প্ৰকল্প স্থাপন কৰা হৈছিল সেই বৰদিকৰাই জলসিঞ্চন প্ৰকল্পও এতিয়া সময়মতে পানী যোগান ধৰাত ব্যৰ্থ হৈছে। আমি এগৰাকী কৃষকৰ ওচৰলৈ পোনে পোনে যাবলৈ চেষ্টা কৰিছোঁ। যিটো সময়ত ভৰ বাৰিষাই পানী থাকিব লাগিছিল এতিয়া পানী নাই। এতিয়া পানী নাই, এতিয়া কঠীয়া হৈছে মাটি ৰুব পৰা নাই, হাল বাব পৰা নাই, এয়া শুকান। গতিকে কি হ'ব খেতিয়কৰ অৱস্থা? গতিকে তেওঁলোকে যদি হেৰি কৰে তেতিয়াহ'লে ভাল হয় আৰু পানী যোগান ধৰে। কঠীয়াতলিত পানী নাই, কঠীয়াটো পূৰা ৰেডি হৈ আছে, কঠীয়াতলিত পানী নাই, ইফালে শুকান, হাল বাব পৰা নাই। কেনেকৈ মাটি ৰুব, কেনেকৈ কি কৰিব খেতিয়কৰ? গতিকে খেতিয়কৰ কি অৱস্থা হৈছে তো দেখিছে মানুহবিলাকে। গতিকে এতিয়া পানী যোগানটো লাগে বিশেষকৈ। কঠীয়াতলিত পানী আছে নাই, কঠীয়াতলিতো পানী নাই। কঠীয়া যেনেদৰে ডাঙৰ হ'ব লাগিছিল যেনেকৈ ডাঙৰ হ'ব লাগিছিল সেনেকৈ ডাঙৰ হোৱা নাই। গতিকে সেইকাৰণে অসুবিধা হৈছে, বহুত অসুবিধা হৈছে তাৰমানে। এইখন কোন জেগা বুলি কয়? এইটো নন্দিকেশ পিছচাইড পৰে, উজা পথাৰ বুলি কয়। এইদৰে এগৰাকী কৃষকে আমাক কৈছে যে এইদৰে আচলতে জামুগুৰিহাটৰ যি পথাৰত এতিয়া পানী নোহোৱাৰ বাবে এইদৰে সমস্যাত পৰিছে কৃষকসকল। মই আন এগৰাকী কৃষকৰ ওচৰলৈ যাবলৈ আহিছোঁ। এই অঞ্চলত যি বৰদিকৰাই জলসিঞ্চন প্ৰকল্প আছিল চিৰুচাত আৰু ইয়াত বৃহত্তৰ নদুৱাৰা অঞ্চলত বা জামুগুৰি অঞ্চলত এই বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ পানী যোগান ধৰিবৰ কাৰণে জলসিঞ্চন প্ৰকল্প স্থাপন কৰা হৈছিল, কিন্তু পানী আহে নাই? সেই পানীটো নাহে, পানী নোহোৱা অৱস্থাত মানে আগত অলপমান পানীটো বাহিৰত গুচি যায়। এই দিনত পানী নহাৰ কাৰণে আমাৰ এই গোটেই অঞ্চলৰ পথাৰ মানে শুকান, বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বৰ্তমান আমাৰ এতিয়া মৰুভূমি হৈ আছে। কঠীয়া আমাৰ যথেষ্ট কঠীয়া পৰা হৈছে, কঠীয়ানীত পানী নাই আৰু কঠীয়ানীত পানী হ'লে কঠীয়াটো ওখ হ'ব। গতিকে আমি মেচিন দি পেলাই কঠীয়া পাৰিছোঁ পানী উঠাই। এই বিষয়টোৰ ওপৰত আমি আজি এতিয়া প্ৰতিবাদ কৰিছোঁ যাতে আমাক পানীটো হ'লে এতিয়া ঠাইতে আমাৰ ৰোৱাৰ ব্যৱস্থা আমি কৰিব পাৰোঁ। আজি বহু বছৰ ধৰি ইয়াত যি বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ পানী দিয়াত ব্যৰ্থ হৈছে। হয়, আমাৰতো কেইহাত মানে এই পথাৰৰ পৰা কেইহাতমান আঁতৰত আমাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ ড্ৰেইন গৈছে, তথাপিতো ইয়াত পানী নাইকিয়া। আৰু বৰ্তমান কি হৈছে তাৰমানে প্ৰকৃতিৰ অনিয়মীয়া বৰষুণৰ কাৰণে আমাৰ ইয়াত মানে বৰষুণ কম হৈছে, ফলত পথাৰত পানী নাই। খেতিয়কসকলৰ হাহাকাৰ অৱস্থা হৈছে। মানে খেতিয়কে কঠীয়া পাৰি ৰেডি কৰিব পৰা নাই, তাৰোপৰি কঠীয়াতলিতো পানী নাই, যাৰ ফলত খেতিয়কসকল বিপাঙত পৰিছে। এতিয়া কথা হ'ল কি, আমাৰ ইমান ডাঙৰ প্ৰকল্প এটা আছে, প্ৰকল্পটোৰ কোনো কাম নাই। মানে এনেকুৱা হৈছে মানে আছে গৰু নেবাই হাল তাতকৈ নথকাই ভাল, তেনেকুৱাই হৈছে। গতিকে আমাৰ প্ৰকল্পটো যদি কাৰ্যক্ষম কৰি দিয়ে আমাৰ এই অঞ্চলৰ খেতিয়কসকল উপকৃত হ'ব আৰু বতৰৰ খেতিটো ভালকৈ কৰিব পাৰিব, সময়মতে কৰিব পাৰিব। এই আছিল জামুগুৰিহাটৰ একাংশ কৃষক আৰু এই কৃষকসকলে এতিয়া পানীৰ অভাৱৰ বাবেই তেওঁলোকে খেতি কৰিব পৰা নাই, পথাৰত হাল বাব পৰা নাই। আৰু তেওঁলোকে অভিযোগ কৰিছে যে এই অঞ্চলত যি বৰদিকৰাই জলসিঞ্চন প্ৰকল্প আছিল সেই জলসিঞ্চন প্ৰকল্প এতিয়া সময়মতে পানী যোগান ধৰাত ব্যৰ্থ হৈছে। আৰু চৰকাৰলৈ এইসকল কৃষকে আহ্বান জনাইছে যাতে সেইসকল কৃষকৰ বৃহত্তৰ নদুৱাৰা অঞ্চলৰ কৃষক ৰাইজৰ স্বাৰ্থত চৰকাৰে সোনকালে বৰদিকৰাই জলসিঞ্চন প্ৰকল্প কাৰ্যক্ষম কৰি তোলে।